মৰিয়নিৰ ৰাজপথত নিজৰ পত্নী আৰু 6মহীয়া সন্তানক বিচাৰি হাহাকাৰ এজন লোকৰ আৰক্ষীৰ কাষ চাপিও পোৱা নাই সঁহাৰি অৱশেষত সহায় বিচাৰি কান্দি কান্দি মৰিয়নি ব্ৰিজ ক্লাবত উপস্থিত লোকজন মৰিয়নিৰ পৰা সন্তানহীন 6মহীয়া কন্যা সন্তানসহ বোৱাৰী মৰিয়নি কাকজান চাহ বাগিচাৰ পকা লাইনৰ নিবাসী উত্তম চাওৰাৰ 28 বছৰীয়া পত্নী পুতলি চাওৰা নিজৰ 6মহীয়া সন্তানসহ বুধবাৰৰ পৰা সন্তানহীন ইতিমধ্যে দেবেৰাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে স্বামীয়ে কোনো লোকে পত্নী আৰু সন্তানটিৰ সম্ভেদ পালে 9387214126 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বামী উত্তম চাওৰাই মই মোৰ পত্নীক ইমানে ক'ব বিচাৰিছোঁ য'তে আছা তাই য'তে থাকে মোৰ ওচৰত অতি সোনকালে আহিব লাগে কাৰণ মই তাইক আৰু মোৰ ছমহীয়া বাচ্চাটোক মই বহুত মৰম কৰোঁ তাহাঁতৰ অবিহনে মই থাকিব কেতিয়াও নোৱাৰোঁ আৰু বহুত মৰম কৰোঁ মই তাহাঁতক মই য'তে যাওঁ মই তাহাঁতৰ কাৰণে থাকিব নোৱাৰোঁ আৰু মই এতিয়া ভাবিছোঁ যে তাহাঁতি দুটা সোনকালে আহিব লাগে আৰু মোৰ ওচৰত মই থাকিব নোৱাৰোঁ যোৱা মঙলবাৰৰ পৰা মই একো খোৱা বোৱা নাই আৰু মোক বহুত চিন্তা লাগিছে তাহাঁতি দুটা ক'ত আছে কাৰোবাৰ ঘৰত থাকিলেও বেলেগ কথা কিন্তু মই ফোন কৰিছোঁ চবৰ ঘৰত গৈছোঁ কিন্তু তাহাঁতক দুটাক বিচাৰি পোৱা নাই চবে কৈছে আমাৰ ঘৰত নাই ফোন কৰিছোঁ নাই কৈছে তো মোক এটা চিন্তা সোমাই গৈছে যে আজিকালি দুৰ্ঘটনা ঘটি আছে তাৰ কাৰণে মোক বহুত ভয়ো লাগি আছে মই নথকা অৱস্থাত ঘৰৰ পৰা ওলাই আহিছে তো মোক মনটো বহুত দুখ লাগিছে য'তে আছে অতি সোনকালে তাহাঁতি দুটা আহিব লাগে আৰু মোক ফোন কৰিব লাগে যিহেতু ফোনটো তাইৰ ভাগৰ ছুইচ অফ কৰি ৰাখিছে এই ফোনটো অন কৰি পিনে মোক ফোন কৰিব লাগে ক'ত বা আছোঁ কেনেকৈ আছোঁ মোক একবাৰ ফোন কৰিব লাগে আৰু মোৰ ওচৰত অতি সোনকালে আহিব লাগে মোক বহুত মনত পৰিছে তোমালোকৰ দুটালে য'তে আছে তোমালোক অতি সোনকালে আহা মই তোমালোকৰ অবিহনে থাকিব নোৱাৰোঁ মই বহুত মৰম কৰোঁ তোমালোকক পুতলি মোৰ জান তুমি য'তে আছা অতি সোনকালে আহিব লাগে আৰু মোক ভাল লগা নাই তোমালোকৰ কাৰণে মই খানা পিনা খাব নোৱাৰিছোঁ তুমি নিজে গম পাইছিলা মঙলবাৰে নিশা মোৰ পূৰা জ্বৰ উকাই আছিলে তুমি মোক কৈছিলা মই ওচৰত থাকিলে তোমাকতো মই টেবলেট খুৱাই দিলোঁ হয় ভাতো খুৱাই দিলোঁ হয় বা ৰুটি চুটি বনাই পিনে খুৱাই দিলোঁ হয় মই ওচৰত নাই তুমি কৈছা সোনকালে আহা মোক ক'লা মই আহিছোঁ কিন্তু আহি পিনে তোমাক নাপালোঁ তুমি মোক নোকোৱাকৈ ক'তবালৈ গুচি গ'লা তোমালৈ বহুত মনত পৰি আছে তুমি অতি সোনকালে আহা বুলি মই তোমালৈ বাট চাই আছোঁ মৰিয়নিৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট অমৃত নিউজ অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ